MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। ৰঙালী বিহুৰ প্ৰাক্ষণত জিলিকি উঠিছে মেলেং বচা পথাৰৰ ৰ'জ গাৰ্ডেন। উদ্যমী যুৱ ব্যৱসায়ী হৰেণ গগৈৰ ই এক ব্যতিক্ৰমী প্ৰচেষ্টা প্ৰকৃতিক ভাল পোৱাৰ। নিউজৰ বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ মেলেং বচাপথাৰ বৰগুৰি অঞ্চলৰ এগৰাকী উদ্যমী যুৱক হৰেণ গগৈৰ প্ৰচেষ্টাত জিলিকি উঠিছে দুবছৰৰ আগেয়ে আৰম্ভ কৰা 15 বিঘা মাটিত ৰ'জ গাৰ্ডেনসহ অৰ্কিড উদ্যান। গ্ৰাম্য অৰ্থনীতি সবল কৰা প্ৰচেষ্টাৰে যোৰহাট জিলাত আৰম্ভ কৰা এইখনেই একমাত্ৰ গোলাপ ফুলৰ বাগিচা। উল্লেখযোগ্য যে এই ৰ'জ গাৰ্ডেনখন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে জন্মদিন উদযাপন বিভিন্ন অনুষ্ঠানৰ সুবিধাৰ উপলক্ষে কৰিছে উদ্যানখনৰ গৰাকী হৰেণ গগৈয়ে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ এই ৰ'জ গাৰ্ডেনখনত এখন অৰ্কিড উদ্যান, শিশু আৰু কিশোৰৰ খেলনাৰ লগতে এখন পাৰ্কেৰে 100ৰো অধিক প্ৰজাতিৰ গোলাপ ফুল আছে উদ্যানখনত। বটানিকেল গাৰ্ডেন হিচাপে যিখন অৰ্কিড উদ্যান গঢ়ি তুলিছে তাত নানা প্ৰজাতিৰ আয়ুৰ্বেদিক বনৌষধি সমৃদ্ধ গছ ৰোপণ কৰাৰ লগতে নেমু গছ, চাহ বাগিচাই দৃষ্টিনন্দন কৰিছে পৰিৱেশ। উদ্যানখনৰ গৰাকী গগৈয়ে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে তেওঁ গঢ়ি তোলা বাগিচাখনৰ পৰা গোলাপ ফুল যোগান কৰি আহিছে। বৰ্তমান বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীকো শিক্ষক শিক্ষয়িত্ৰীসকলে এই গোলাপ ফুলৰ বাগিচা দেখুৱাবলৈ আনিছে বুলি জানিবলৈ দিয়ে গগৈয়ে। থলুৱা খাদ্যৰ সম্ভাৰেৰে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰিজৰ্টসহ এই গোলাপ ফুলৰ বাগিচাখন অঞ্চলটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৰ্তমান প্ৰস্তুতি পূৰ্ণগতি বুলি ক'ব লাগিব। বৰ্তমান বৰ ধুনীয়া এটা পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হৈছে আৰু বৰ্তমান লতা গোলাপৰ ছিজন। আচলতে লতা গোলাপটো বিৰাট ধুনীয়াকৈ আচলতে ফুলি উঠিছে এতিয়া। আৰু ৰঙালী বিহুৰ প্ৰাকখনত আপোনালোকে যদি ইয়ালৈ আহে বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। চিত বৰফুকন আমি আচলতে ৰ'জ গাৰ্ডেনত এখন নাৰ্চাৰীৰ প্ৰস্তুতি চলাই আছোঁ। আগন্তুক বৰ্ষত ইয়াত এখন বৰ ধুনীয়া নাৰ্চাৰী সকলো বিধৰ আচলতে ফুলৰ
নাৰ্চাৰী খোলা হ'ব। বিশেষকৈ আমি যোৱা বিগত বৰ্ষত আমি যোৰহাট উপায়ুক্ত কাৰ্যালয়ত এখন ৰ'জ গাৰ্ডেন বৰ্তমান আৰম্ভ কৰি দিছোঁ। লাচিত বৰফুকনৰ যিখন আপোনালোকে মৈদামত আপোনালোকে যদি যায় তেতিয়া তাতো 2-এটা ফুল আমি দি পিনি এইবাৰ আমি নাৰ্চাৰী কামটো আৰম্ভ কৰিলোঁ। ইয়াৰ যিবিলাক ফুল এইবিলাক আচলতে বাহিৰৰ পৰা আনিছিলোঁ আৰু বৰ্তমান ইয়াৰে আচলতে কাটিং কৰি ইয়াৰ পুলি প্ৰস্তুত কৰিবৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি বুলি ক'ব লাগিব, যিহেতু এইবাৰ ছাত্ৰ ছাত্ৰীও যথেষ্টখিনি আহিছে। স্কুলৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে আহি পিনি ইয়াৰ পৰিৱেশটো আচলতে দেখুৱাইছে। কালাৰ চালাৰবিলাক কেনেকুৱা এনেকুৱা ধৰণৰ কথা আহি যায়, এইবিলাকো দেখুৱাইছে। আৰু ইয়াৰ পৰিৱেশটো আচলতে খুব ধুনীয়া আৰু যোৰহাটৰে নহয় অসমৰ ভিতৰতে এখন ৰ'জ গাৰ্ডেন বুলি ক'ব লাগিব। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।